ছাত্ৰ ছাত্ৰীসকল, তৃতীয় শ্ৰেণী গণিতৰ সময় পাঠটোৰ এইটো দ্বিতীয়টো ভিডিঅ'। ইয়াত আমি এইখিনি কৰি গৈছিলোঁ 125 পেজলৈকে। তথাপিও আমি এই কেলেণ্ডাৰখনত কেইটামান ইয়াত নিৰ্দেশনাজনী অনুযায়ী কাম কৰিব দিছিলে, সেই কামখিনি আকৌ আমি এবাৰ কৰি দেখুৱাই দিছোঁ। তাৰপিছত আমি পিছৰখিনিলৈ যাম। এতিয়া চোৱা, প্ৰথমতে আছে 14 জানুৱাৰী, 7 মাৰ্চ, 2 অক্টোবৰ আৰু 22 ডিচেম্বৰ ৰঙা ৰং কৰিবলৈ দিছিলে। এতিয়া আমি এইকেইটাত ৰঙা ৰং কৰি দিম। 14 জানুৱাৰী, আমি প্ৰথমতে জানুৱাৰীলৈ যাম। এইটো 14 জানুৱাৰী, আমি কাঠ পেঞ্চিলে ৰং কৰিছিলোঁ, কিন্তু এইটো ৰঙা ৰং কৰি দিম। এইটো হ'ল 14 জানুৱাৰী, এইকেইটাত ৰঙা ৰং কৰিছোঁ। 7 মাৰ্চ, এইটোত ৰঙা ৰং কৰি দিছোঁ। তাৰপিছত 2 অক্টোবৰ, এইটো 2 অক্টোবৰ ৰঙা ৰং কৰি দিছোঁ। তাৰপিছত আৰু 22 ডিচেম্বৰ, এইটো হ'ল 22 ডিচেম্বৰ, ইয়াত আমি ৰঙা ৰং কৰি দিছোঁ। তোমালোকৰ বুজিবলৈ সুবিধা হ'বৰ কাৰণে আমি ৰংখিনি কৰি দিছোঁ। আৰু মে' মাহৰ 20 তাৰিখত ঘেৰাই দিবলৈ কৈছে। এইটো মে' মাহৰ 20 তাৰিখত এইটো কাঠ পেঞ্চিলে ঘেৰাই দি দিছোঁ। তাৰপিছত ভাৰতবৰ্ষৰ গণৰাজ্য দিৱস উদযাপন কৰাৰ তাৰিখটোত শুদ্ধ চিন দিব লাগে। 26 জানুৱাৰীত এইটো আমি শুদ্ধ চিন দিছোঁ, হ'ব। তাৰপিছত তোমাৰ জন্ম তাৰিখটোত আকাশী ৰং কৰা। তোমাৰ জন্ম তাৰিখটো তোমালোকে নিজে কৰিবা, সকলোৱে বেলেগ বেলেগ। এপ্ৰিল মাহৰ দেওবাৰ তাৰিখকেইটাত ষ্টাৰ লিখিব দিছিলে, আমি এপ্ৰিল মাহৰ এই দেওবাৰকেইটাত ষ্টাৰ বনাই দিছোঁ, হ'ব। তাৰপিছত জুন মাহৰ অযুগ্ম তাৰিখকেইটাত গুলপীয়া ৰং কৰা। এতিয়া আমি জুন মাহৰ অযুগ্ম তাৰিখকেইটাত গুলপীয়া ৰং কৰিম। এইটো হ'ল জুন মাহ, ইয়াৰ অযুগ্ম তাৰিখকেইটাত আমি গুলপীয়া ৰং কৰিম। জুন মাহৰ অযুগ্ম তাৰিখকেইটাত আমি এই গুলপীয়া ৰং দি দিছোঁ। এক, 3, 5, 7, 9, 11, 13, 15, 17, 19, 21। অযুগ্ম মানে তোমালোকে জানা, অযুগ্ম মানে হ'ল 2ৰে যিকেইটা হৰণ নাযায়, 2ৰে ভাগ কৰিব নোৱাৰিবা, ভাগ কৰিলে বাকী থাকি যায়, হ'ব। এইকেইটা হ'ল অযুগ্ম তাৰিখকেইটাত গুলপীয়া কৰি দিলোঁ। তাৰপিছত ৰঙা কৰিলোঁ, গুলপীয়া কৰিলোঁ। তাৰপিছত ছেপ্টেম্বৰ মাহৰ 2য় আৰু 4ৰ্থ শনিবাৰকেইটাত নীলা ৰং কৰা। ছেপ্টেম্বৰ মাহলৈ যাম আমি, এইটো ছেপ্টেম্বৰ মাহৰ শনিবাৰ, এইটো ভুল হৈ আছিলে। ছেপ্টেম্বৰ মাহৰ 2য় আৰু 4ৰ্থ শনিবাৰ, এইটো 2য় শনিবাৰ নীলা ৰং কৰিছোঁ, আৰু 4ৰ্থ শনিবাৰত নীলা ৰং কৰিছোঁ। এইটো মোৰ ভুল হৈ আছিলে, আচলতে দেওবাৰে কৰি দিছিলোঁ। তাৰপিছত গৰমৰ বন্ধৰ মাহটো হ'ল জুলাই মাহ। জুলাই মাহ গোটেইটোতে ঘেৰ দি দিছোঁ, এনেকৈ তাৰপিছত নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম তাৰিখটোত কাঠ পেঞ্চিলে ৰং কৰা। নৱেম্বৰ মাহৰ আটাইতকৈ এইটো কাঠ পেঞ্চিলে ৰং কৰিছোঁ। ডাঙৰ যুগ্ম সংখ্যাটো হ'ল, যুগ্ম তাৰিখটো হ'ল 30 তাৰিখ, হ'ব। তাৰপিছত এতিয়া আমি একেবাৰে যাম 125 পিছৰ 126 পেজলৈ। ইয়াত আছে জন্মৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা। এইটো তোমাৰ জন্ম তাৰিখটো লিখি দিব লাগে, আৰু তোমাৰ নাম, লিংগ মানে জেণ্ডাৰ,
মেল বা ফিমেল বা পুৰুষ বা মহিলা জন্মৰ তাৰিখ জন্মস্থান এইখিনি তোমালোকে লিখিবা হ'ব তাৰপিছত দিছে দুটা ক্ৰমিক বছৰ যেনে 2004 আৰু 2005 চনৰ কেলেণ্ডাৰ সহায়ত বছৰ দুটাত তলৰ কোনবোৰ একে আছে আৰু কোনবোৰ সলনি হৈছে চাওঁ আহা আৰু শুদ্ধটো শুদ্ধ চিন দিয়া বছৰ দুটাত মুঠ দিনৰ সংখ্যা একে আছে সলনি আছে 2024 আৰু 2025 হা বছৰ দুটাত থকা প্ৰতিটো মাহৰ দিনবোৰৰ সংখ্যা একে আছে সলনি হৈছে বছৰ দুটাত মুঠ সোমবাৰৰ সংখ্যা একে আছে আৰু সলনি হৈছে এতিয়া আমি ইয়াৰ কাৰণে ক্যালেন্ডাৰ এখন ল'ব লাগিব কিন্তু মই ইয়াৰ আগতে কৈ দিও 2024 আৰু 2025 2024 টোত ফেব্ৰুৱাৰী মাহটো হ'ব 29 দিনীয়া আৰু 25 ত 28 দিনীয়া গতিকে বছৰ দুটাত মুঠ দিনৰ সংখ্যা একে নহয় সলনি হ'ব বছৰ দুটাত থকা প্ৰতিটো মাহৰ দিনবোৰৰ সংখ্যা একে আছে সলনি আছে ফেব্ৰুৱাৰী মাহটোৰে অকল সলনি হ'ব বছৰ দুটাত মুঠ সোমবাৰৰ সংখ্যা একে আছে সলনি আছে হৈছে এটো আমি ক্যালেন্ডাৰখন চাব লাগিব হ'ব এতিয়া চোৱা এখন 2024 ৰ ক্যালেন্ডাৰ ইয়া তোমালোকে ফেব্ৰুৱাৰী মাহটো চোৱা ফেব্ৰুৱাৰী মাহটো 29 দিন আছে আৰু ইয়াত সোমবাৰ চোৱা জানুৱাৰীত আছে 5টা ফেব্ৰুৱাৰীত আছে 4টা মাৰ্চত আছে 4টা এপ্ৰিলত আছে 5টা মে'ত আছে 4টা আৰু জুনত আছে 4টা জুলাইত আছে 5টা আগষ্টত আছে 4টা সেপ্টেম্বৰত আছে 5টা অক্টোবৰত আছে 4টা নৱেম্বৰত আছে 4টা আৰু ডিসেম্বৰত আছে 5টা মুঠ কিমান আছে মই লিখি গৈ আছো বাৰু মই লাষ্টত কৈ দিম এতিয়া আমি 2025 ৰ ক্যালেন্ডাৰৰ ফেব্ৰুৱাৰী মাহটো চাওঁ হা ফেব্ৰুৱাৰী মাহটো ইয়াত 28 দিনীয়া হয় না 2024 ৰ ফেব্ৰুৱাৰী মাহ আছিল 29 দিনীয়া আৰু 2025 ৰ ফেব্ৰুৱাৰী মাহ 28 দিনীয়া এতিয়া চোৱা সোমবাৰ ইয়াত জানুৱাৰীত আছে 4টা ফেব্ৰুৱাৰীত আছে 4টা মাৰ্চত আছে 5টা এপ্ৰিলত আছে 4টা মে'ত আছে 4টা আৰু জুনত আছে 5টা ইয়াৰ পিছত চোৱা জুলাইত আছে 4টা আগষ্টত আছে 4টা সেপ্টেম্বৰত আছে 5টা অক্টোবৰত আছে 4টা নৱেম্বৰত আছে 4টা ডিসেম্বৰত আছে 5টা এতিয়া মুঠ আমি কিমান আছে চাই লম দেই মই এনেকৈ লিখি গৈছিলো 2024 ৰ জানুৱাৰী 5 ফেব্ৰুৱাৰী 4 মানে এটো সোমবাৰৰ সংখ্যা এনেকৈ তোমালোকে চাই লবা মুঠতে হল 53 বা 53টা হা ইংৰাজী লিখি দিলো তাৰ পিছত 2025 ত জানুৱাৰীত 4 ফেব্ৰুৱাৰীত 4 মাৰ্চত 5 এনেদৰে আমি পালো 52টা গতিকে সোমবাৰৰ সংখ্যা 2024 চনত এটা বেছি মানে 2024 চনটোত এই ফেব্ৰুৱাৰী মাহটো এদিন বেছি কাৰণে সোমবাৰো এদিন বাঢ়ি গ'ল তেনেকুৱা যোনবিলাক চন 4ৰে হৰণ যায় সেইবোৰক লিপ ইয়াৰ বা অধিবৰ্ষ বুলি কয় এটো তোমালোকে পিছত পাবা অধিবৰ্ষ বিলাকত এদিন বেছি থাকে এটা বছৰত মুঠ 365 দিন থাকে 365 দিন আৰু 6 ঘণ্টা থাকে আৰু প্ৰতি 4 বছৰৰ মূৰত সেই 6 ঘণ্টা 4টা লাগি প্লাই এটা দিন বাঢ়ি যায় 24 ঘণ্টা মানে এটা দিন বাঢ়ি যায় এই কাৰণে 4 বছৰৰ মূৰে এদিন বাঢ়ি যায় সেই বৰ্ষটোক অধিবৰ্ষ বা লিপ ইয়াৰ বুলি কয় হ'ব এতিয়া আমি ইয়াৰ পিছৰখিনি চাওঁ চোৱা আমি কেইটামান দিৱসৰ 24 চনৰ আৰু 25 চনৰ কেইটামান দিৱসৰ দিনকিটা এনেকৈ দিন মাহ বছৰত লিখিছো আৰু বাৰটো লিখিছো আৰু এটো চোৱা কাতি বিহু 24 চনত আছিল 17/10/2024 মানে 17 অক্টোবৰ 2024 আৰু বৃহস্পতিবাৰ আৰু 25 চনত আছিল 18/10/2025 শনিবাৰ ঠিক আছে অসম দিৱস 2 তাৰিখে পালন কৰে 2 ডিসেম্বৰ 2025 চনত আছিল মঙ্গলবাৰ সো মে দিৱস আছিল বৃহস্পতিবাৰ 1 মে দুইটা বছৰতে এই 24 তোমালোকে এইকিটা ক্যালেন্ডাৰত বিচাৰি পেলাই লিখিবা এটো তোমালোকৰ কাৰণে থৈ দিছো মই বাৰু 25 কিটা লিখি দিছো তাৰ পিছত এইকিটা তেনেকৈ আমি
কেইটামান তাৰিখ লিখি দিছোঁ এতিয়া চোৱা এই 9 যদি লিখা থাকে মাহটো মাজৰটো মাহ প্ৰথমটো দিন 5 তাৰিখ 9 মানে হৈ গ'ল সেপ্টেম্বৰ কেনেকৈ হয় চাই লোৱা জানুৱাৰীটো 1 নম্বৰ মাহ 1 লিখে ফেব্ৰুৱাৰীটো 2 নম্বৰ মাহ 2 লিখে মাৰ্চটো 3 নম্বৰ মাহ 3 লিখে এপ্ৰিল 4 মে 5 জুন 6 জুলাই 7 আগষ্ট 8 সেপ্টেম্বৰ 9 শিক্ষক দিৱস হয় 5 সেপ্টেম্বৰ এটো হল 5 সেপ্টেম্বৰ মানে 9 নম্বৰ মাহ হ'ব তাৰ পিছত 8 মানে হৈ গ'ল আগষ্ট মাহ হ'ব এটো তোমালোকে চাই লবা আৰু ইয়াৰ বাৰকেইটা লিখি দিবা ঠিক আছে এফালে মই বাৰকেইটা লিখিছো এইকেইটা তোমালোকে চাই লবা কেইটামান দিৱস লিখি দিছো হ'ব এটা ঠিক তেনেদৰে আমি 2019 চনৰ জুন মাহৰ 2 তাৰিখ মানে 2 জুন এটো 6 জানুৱাৰী 1 ফেব্ৰুৱাৰী 2 মাৰ্চ 3 এপ্ৰিল 4 মে 5 জুন 6 আৰু 2019 কাৰণে এটো 2019 বছৰটো এনেকৈ লিখে তে 21 চনৰ এপ্ৰিলৰ 10 তাৰিখ এতিয়া 10 টো আমি 10 লিখিলো 10 তাৰিখ তাৰ পিছত এপ্ৰিল মানে 4 নম্বৰ মাহ আৰু এপ্ৰিল মানে 4 নম্বৰ মাহ আৰু চনটো আমি এনেকৈ লিখিম 2021 তেনেকৈ 23 চনৰ 15 আগষ্ট 15/8/2023 তোমালোকৰ নিজৰ জন্মদিন তো তোমালোকে নিজৰ মতে লিখিবা হ'ব আৰু বছৰ মাহ দিনৰ আহি এনেকেও লিখা হয় মাজত এনেকুৱা আজদাল দিও লিখা হয় ইয়াত দি দিছে জানুৱাৰীৰ বাবে 1 ফেব্ৰুৱাৰীৰ বাবে 2 মাৰ্চৰ বাবে 3 এনে ধৰণে মই যেনেকৈ কৈছো তেনেকৈ লিখিবা হ'ব ডিসেম্বৰৰ বাবে এনেকৈ গৈ ডিসেম্বৰৰ বাবে কিমান হ'ব 12 হ'ব হয়নে 12টা মাহ আছে নৱেম্বৰৰ বাবে 11 হ'ব না এখিনি বুজি পাইছা নিশ্চয় তাৰ পিছত চোৱা ফেব্ৰুৱাৰী মাহবোৰ ফেব্ৰুৱাৰী মাহ হ'ল 25 চনত 28 দিন 24 চনত 29 দিন 26 চনত 28 দিন 27 চনত 28 দিন 28 চনত 29 দিন 29 চনত 28 30 চনত 28 31 চনত 28 ক্যালেন্ডাৰ কিখন চাই কি দেখিলা প্ৰতিটো বছৰত ফেব্ৰুৱাৰী মাহত একে সংখ্যক দিন আছে নে ক্যালেন্ডাৰখনত কি চানে কি আছে বিচাৰি পাইছানে ঠিক আছে এটা বুজি পাইছানে যে ফেব্ৰুৱাৰী মাহ মই কৈছিলো নহয় 4 বছৰ মূৰে এদিন বাঢ়ে হ'ব আৰু জুন গিটা সন 4 ৰে হৰণ যে মানে হেকিটা সন বাকি না থাকে 4 ৰে হৰণ কৰিলে হেকিটা সনে হল অধিবৰ্ষ বা লিপ ইয়াৰ আৰু সেই বছৰটোত এদিন বেছি হৈ থাকে এটো আছে অধিবৰ্ষ বা লিপ ইয়াৰ 29 দিনীয়া ফেব্ৰুৱাৰী মাহ থকা এক বছৰ 12 মাহ এক বছৰ 365 দিন এবছৰ লিপ ইয়াৰ বা অধিবৰ্ষ হলে এদিন হৈ যায় 366 দিন তে অহা বৰ্ষৰ জানুৱাৰী মাহৰ ক্যালেন্ডাৰখন প্ৰস্তুত কৰো আহা এতিয়া অহা বৰ্ষৰ আমি ক্যালেন্ডাৰখন 26ৰ ক্যালেন্ডাৰখন প্ৰস্তুত কৰো আহা এতিয়া আমি কি কৰিব লাগিব 26 চনৰ ক্যালেন্ডাৰৰ কাৰণে আমি 25 চনৰ ক্যালেন্ডাৰখনৰ ডিসেম্বৰ মাহটো চাই লও ডিসেম্বৰ মাহৰ 31 তাৰিখটো কি বাৰ আছে চোৱা 31 তাৰিখটো আছে বুধবাৰ গতিকে আমাৰ 1 তাৰিখ কি হ'ব 26 চনৰ 1 তাৰিখটো হ'ব বৃহস্পতিবাৰে 1 শুক্ৰবাৰে 2 শনিবাৰে 3 দেওবাৰে 4 সোমবাৰে 5 মঙ্গলবাৰে 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 তাৰিখটো হ'ব শনিবাৰ এতিয়া ইয়াৰ পিছত যদি আমি ফেব্ৰুৱাৰী বনাও ফেব্ৰুৱাৰীটো হ'ব ফেব্ৰুৱাৰী 1 তাৰিখ দেওবাৰে হ'ব এতিয়া তোমালোকে ইয়াত দেওবাৰ কিটা ৰঙা ৰং দি পেলাই লিখিব পাৰা দেওবাৰ সাধাৰণতে ক্যালেন্ডাৰ বিলাকত চাবা
ৰঙা ৰং দি পেলাই লিখে এতিয়া আমি যদি ৰঙা ৰং দি লিখি দিওঁ 4 18 25 হ'ব এখন হ'ব জানুৱাৰী 2026 এনেকৈ ধৰণে তোমালোকে ক্যালেন্ডাৰখন সম্পূৰ্ণ বনাই পেলাব পাৰিবা হ'ব শনিবাৰ পিছত ফেব্ৰুৱাৰী মাহটো 28 দিন হ'ব তেনে ধৰণে তোমালোকে বনাই চাব পাৰিবা হ'ব তাৰ পিছত এতিয়া ইয়াৰ পিছত আমি চাওঁ ঘড়ী ঘড়ীটোৱে কয় শুনা টিক 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 সময় গৈছে উৰি ঠিক 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 এতিয়া ঘড়ীৰ এই চুটি অকণ আৰু যিডাল অকমান ডাঙৰ কাটা থাকে এডাল হল ঘণ্টাৰ কাটা আৰু এই দীঘলডাল মিনিটৰ কাটা আৰু এডাল কাটা থাকে সৰু মিহি এডাল হল সেকেন্ডৰ কাটা ইয়াত ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটা দেখাইছে ঘড়ীটোত দুডাল কাটা আছে এডাল দীঘল আৰু আনডাল চুটি এই দীঘল কাটাডাল হৈছে মিনিটৰ কাটা আৰু চুটিডাল ঘণ্টাৰ কাটা ঘণ্টাৰ কাটাডাল 9 আৰু মিনিটৰ কাটাডাল 12ত আছে গতিকে ঘড়ীটোত 9 বাজিছে ঘণ্টাৰ কাটা যদি 9ত থাকে আৰু মিনিটৰ কাটা 12ত থাকে তেতিয়া 12টা বাজিব ঘণ্টাৰ কাটা 9ত থাকি পেলাই যদি 9 পৰা অকণমান ওপৰলৈ গৈ থাকিব যেতিয়া মিনিটৰ কাটাডাল এইফালে আহিব 9 কাটাডাল ঘণ্টাৰ কাটাডাল অকণ ওপৰলৈ গৈ থাকিব যদি 12টা পৰা এনেকৈ গৈ পেলাই এই একলে আহে তেতিয়া 12টা 9টা 5 9টা 10 তেনেকৈ এনেকৈ ঘূৰি আহি থাকিব এইকণতে হ'ব 9টা 30 9টা 35 তাৰ পিছত এনেকৈ গৈ 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 আকৌ ঘণ্টাৰ কাটাডাল ইয়াত পাবগে তেতিয়া এই মিনিটৰ কাটাডাল 12ত পাবগে আকৌ তেতিয়া ঘণ্টাৰ কাটাডাল গৈ পেলাই 10 পাবগে তেতিয়া 10টা বাজিব হ'ব বুজি পাইছনে বাৰু তো আমি পিছৰখিনি কৰি গলে আমি এইখিনি বুজি পাই যাম কাখৰ ঘড়ীলৈ চোৱাচোন যেতিয়া মিনিটৰ কাটাডাল 12ৰ পৰা 1ত পৰিছে তেতিয়া ঘণ্টাৰ কাটাডাল 9তকৈ সামান্য আগবাঢ়িছে মই কৈছিলো 9তকৈ অকমান আগবাঢ়িছে যেহেতু 12 আৰু 1ৰ মাজত 5টা সৰু ঘৰ আছে আৰু প্ৰতিটো সৰু ঘৰত 1 মিনিট হয় সেয়েহে ঘড়ীটো 9 বাজি 5 মিনিট এতিয়া 9 বাজি 5 মিনিট ইয়াৰ যদি অকমান ইয়ালৈ আহি যায় তেতিয়া হ'ব 9 বাজি 10 মিনিট 9 বাজি 15 মিনিট তেনেকৈ এডালো অকণ আগবাঢ়ি গৈ থাকিব মাজত পাবগে যেতিয়া আমি ইয়াত পাম 9টা 30 হ'ব তেতিয়া এডাল ইয়াৰ মাজত পাবগে তাৰ পিছত এনেকৈ আহি আহি 10টাৰ ওচৰত পাব আৰু যেতিয়া 12ত চুব তেতিয়া আকৌ 10টা বাজিব এতিয়া চোৱা এটো 9টা এই 12ৰ পৰা ইয়ালৈ হলে 5 মিনিট 10 মিনিট 15 মিনিট 20 মিনিট 25 মিনিট এটো হ'ব 9টা বাজি 25 মিনিট হ'ব তাৰ পিছত এটো চোৱা এটো 10টা বাজি পাৰ হ'ল 10টা বাজি পাৰ হোৱাৰ পিছত কি হ'ল 10টা বাজি এই ঘণ্টাৰ কাটাডাল যেতিয়া ইয়াত আছিল আৰু মিনিটৰ কাটাডাল যেতিয়া 12ত আছিল তেতিয়া 10টা তাৰপিছত এতিয়া আগবাঢ়ি আহি আছে হয়নে ইয়াত 10টা 5 10টা 10 10টা 15 10টা 20 10 25 10টা 30 10 বাজি 35 10 বাজি এটো হ'ব 40 10 বাজি কিমান হ'ব 40 মিনিট এতিয়া আমি এইফালৰ ঘড়ীটো চাওঁ ঘণ্টাৰ কাটাডাল 3টাতকৈ সামান্য তললৈ আহিছে গতিকে 3টা বাজি পাৰ হৈছে বুলি আমি গম পাইছো গতিকে যদি এডাল ইয়াত থাকিলেতেন মিনিটৰ কাটাডাল তেতিয়া 3টা পুৰা এতিয়া 3 বাজি 5 মিনিট 3 বাজি 10 মিনিট 3 বাজি 15 মিনিট 3 বাজি 20 মিনিট 3 বাজি 20 মিনিট বুজি পাইছেনে বাৰু তোমালোকে এতিয়া চোৱা 4 বজাতকৈ অকমান আগবাঢ়িছে ঘণ্টাৰ কাটাডাল গতিকে 4টা বাজি পাৰ হৈছে হয়নে 4 আৰু 5ৰ মাজত আছে হয়নে গতিকে 4টা বাজি পাৰ হৈছে 4 বাজি পাৰ হোৱাৰ পিছত এতিয়া 4 এই 12ত থাকোতে আছিল পুৰা 4 বজা 4 বাজি 5 মিনিট 4 বাজি 10 মিনিট 4 বাজি 15 মিনিট 4 বাজি 20 মিনিট 4 বাজি 25 মিনিট 4 বাজি 30 মিনিট 4টা 30 বা 4:30 এটা তোমালোকে বুজি পাইছে না নিশ্চয় ইয়াৰ পিছত আমি এটো ঘড়ী চাওঁ এটো ঘড়ী সম্পূৰ্ণ চোৱা ঘণ্টা কাটা আছে 3টাত আৰু মিনিটৰ কাটা আছে 12 গতিকে এটো 12টা বাজিছে
ঘড়ীটো মিনিটৰ কাঁটাডাল এপাক ঘূৰিবলৈ 1 ঘণ্টা লাগে। প্ৰতি পাকত মিনিটৰ কাঁটাডালে 60টা সৰু ঘৰ পাৰ হয়। প্ৰতিটো সৰু ঘৰ পাৰ হ'বলৈ সময় লাগে 1 মিনিট। গতিকে 60টা সৰু ঘৰ পাৰ হ'বলৈ সময় লাগে 60 মিনিট। গতিকে আমি বুজি পাইছোঁ যে 1 ঘণ্টা মানে 60 মিনিট হ'ব। ঘণ্টাৰ কাঁটাডাল সম্পূৰ্ণ এপাক ঘূৰিবলৈ 12 ঘণ্টা সময় লাগে। গতিকে সম্পূৰ্ণ দুপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লাগে। 24 ঘণ্টাত এদিন হৈ যায়। এইটো 12 ঘণ্টীয়া ঘড়ী। এনেকৈ এপাক ঘণ্টাৰ কাঁটাডাল এপাক ঘূৰিবলৈ 12 ঘণ্টা লাগে আৰু দুপাক ঘূৰিবলৈ 24 ঘণ্টা লাগে। দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা। ঠিক আছে, এইটো ভিডিঅ' দীঘল হৈ যাব। গতিকে আমি এইখিনিতে এইটো ভিডিঅ' সামৰোঁ। ইয়াৰ পিছত ভিডিঅ'টোত ইয়াৰ পিছৰখিনি কৰি দিম হ'ব। আৰু সেইটো ভিডিঅ'ৰ লিংকো মই ইয়াৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।